প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ, লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি সানমিহলি এটা ব্লগ লৈ আহিছোঁ। কিয় সানমিহলি বুলি কৈছোঁ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব, বুজি পাব। এই যে ভাতৰ থালিখন দেখিছে, আজি এবছৰে হ'ল মই মানে দুপৰীয়া ভাত খাওঁ। ধৰক 1টা বজাত নতুবা 2টা বজাত, যদিহে ব্যস্ত থাকোঁ 2টা বাজেগৈ আৰু। সেয়েহে দুপৰীয়া থালিখন অকণমান মানে কেমেৰাত বন্দী কৰি ৰাখিলোঁ। আজি দুপৰীয়া নহয় আকৌ দেই। লগতে এইফালে মূলা কাটি আছে, যিহেতু আজি শনিবাৰ। এইফালে বনালে বুট দালি, আলু, চব্জি। মানে এতিয়া 6টা বাজিছে, 6টা বজাৰ আগতেই আধাখিনি গ'লেই। এইফালে আকৌ এটা মিক্স চব্জি বনাই থকা হৈছে, সেইটো অকণমান কেমেৰাত বন্দী কৰিছোঁ। মেইন কাৰিকৰজন নাই, সেয়েহে অকণমান মই চাই দিওঁ। ইয়াত আছে ৰঙালাও, বুট দালি, আলু, লগতে আছে কোমোৰা, ওলকবি, সকলোখিনি মিক্স কৰি এখন চব্জি বনাইছে। মানে পুৰিৰ লগত খাব পৰাও হ'ব, লগতে ভাতৰ লগত খাব পৰা হ'ব। যেই নহওক চব্জিটো উতলি আছে, চয়াবিন দিছে লগত। এইফালে আকৌ মন কৰকচোন শাক, ইয়াত এই দুনবন শাক। এইফালে আমাৰ বড়ো দাই বাচি আছে ধুনুকে। এইফালে এতিয়া পাকঘৰৰ ফালে সোমাই গৈ আছোঁ। আমাৰ পাকঘৰটো বৰ ধুনীয়া পাকঘৰ নহয়। এয়া বেঙেনা আৰু এখন ধুনীয়া চব্জি বনাব, সেইবাবে কাটি থকা হৈছে। বেঙেনা আলু এনেও ভালেই লাগে দিয়কচোন। লগতে এইফালে মূলা। আজি মানে সানমিহলি ব্লগ, কোনো ৰেচিপি বুলি নহয়। এইফালে হোটেলত চাওক, ৰাতিপুৱা সময়ত একদম সকলো ব্যস্ত হৈ আছে, ধাই ধুই লাগি আছে। আৰু কিছুমান বস্তু বনাই ধুনীয়াকৈ সজাই থৈ দিছোঁ। এইফালে মানে ময়ো অকণমান লাগি ভাগি দিছোঁ, যিহেতু সাপ্তাহিক বজাৰ। আকৌ পাকঘৰ ফালে দেখুৱাইছোঁ, সকলোৱে ব্যস্ত। আহক তেনেহ'লে এইজনেনো এইফালে কি বনাবলৈ লৈছে অকণমান চাওঁ। এয়া মাছ বাচি আছে এইফালে, মানে সকলোৱে কামে ব্যস্ত। ৰ'দতে বহি বৰাবৰ মাছ বাচি আছে, লোকেল মাছ। ধুনীয়া মাছ, কাৰ পচন্দ হৈছে জনাবলৈ নেপাহৰিব। লগতে এইফালে আপোনালোকে মন কৰক, কিবা এটা ধাই ধুই ভাজি আছে। এইটো ভাতৰ লগত খোৱাবলৈ ভাজি আছে। ফুলকবি, ৰঙালাও, ওলকবি একেলগে ভাজি আছে। তাৰপৰা ময়ো অকণমান লাগি ভাগি দিছোঁ আৰু, যিহেতু বজাৰৰ দিনা অকণমান লাগি ভাগি দিবই লাগিব, মেইন কাৰিকৰজন আমাৰ নাই। লগতে আকৌ মোৰ কাপোৰৰ দোকান আছে, ধৰক এইবোৰত লাগি থাকিলে নহয়। তথাপিতো অকণমান লাগি ভাগি দিছোঁ। সিহঁতি অকণমান শিকিছে বাৰু, ভিডিঅ' চাই বনায়। কেতিয়াবা মই বনোৱা ভিডিঅ' চাই বনাই থাকে। এইফালে বিলাহী কাটি থৈছে, ইয়াতে মিশ্ৰণ কৰিব মানে, আৰু লগতে অলপ মাছৰ জোলো বনাব। এইফালে আকৌ বুট দালি আৰু অমিতা একেলগে বনাই থৈ দিছে। এইফালে লাই শাক বনাই থৈছে। আৰু মই আকৌ এতিয়া বহি গ'লোঁ দুপৰীয়া ভাত সাজ খাবলৈ। সেয়াও অকণমান কেমেৰাত বন্দী কৰিলোঁ। লাই শাক লৈছোঁ, এইফালে ছাগলী মাংস, জলকীয়া 2টা, ছাগলী মাংস 2 পিচ, আৰু এইফালে জোল অকণমান লৈছোঁ। মানে অকণমান খোৱা বোৱাবিলাক কণ্ট্ৰল কৰিছোঁ আগতে মইতো ধাই ধুই খাওঁ, আজিকালি ধাই ধুই খোৱাটো বন্ধ কৰিছোঁ। এইফালে নেমু 2 পিচ লৈ লৈছোঁ, যি হ'ব। টেষ্টি খানা লৈ লৈছোঁ। লাই শাকৰ লগত মাংস জোল অলপ মিলাই লৈছোঁ। যিয়ে নহওক আজি ব্লগটো মানে সানমিহলিকৈ আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে অকণমানি ব্লগটো চাই কেনে পালে জনাবলৈ নেপাহৰিব। মানে ভাত খোৱালে 1টা বাজিলে, যিহেতু আজি বজাৰৰ বাৰ। কাপোৰৰ দোকানৰ পৰা আহি মানে অকণমান কেমেৰাটো বন্দী কৰিলোঁ, লগতে আপোনালোকলৈও এনেধৰণে আগবঢ়ালোঁ। আজি অকণমানি ব্লগটো চাই কেনে পালে জনাবলৈ নেপাহৰিব। মই মানে ৰাতিপুৱা চাহ-তাহ খাওঁ, আৰু লগতে চকগুটি পানী এনেকৈ খাওঁ আৰু কিবাকিবি। সেয়া আপোনালোকক মাজে দেখুৱাওঁ। আৰু দুপৰীয়া সময়ত ভাত এসাঁজ খাওঁ। ৰাতি প্ৰায় ৰুটি খোৱা হয়, নহ'লে লাল চাহ খাই শুই থাকোঁ। লাই শাকৰ লগত খাইছোঁ যে মজা লাগিছে। চাওঁতে আজি এবছৰে হ'ল, মানে এসাঁজ ভাত খাই থাকোঁ। ৰাতি প্ৰায় নাখাওঁ, মানে খুব কিবা ক'ৰবাত গ'লে বা পাতিলেহে খোৱা হয়, আৰু লগতে ৰুটি বা চাহ খোৱা হয়। খাই থাকোঁতেতো কথা ক'ব নোৱাৰি, মই এই কথাখিনি পাছতহে কৈছোঁ, কোনো ভুল নুবুজিব। মানে অকণমান দেখুৱাইছোঁ আৰু মোৰ খাদ্য তালিকাত কেনেধৰণে কি থাকে, সদায় বনাই কোনাই আপোনালোকলৈ আগবঢ়াওঁ দিয়কচোন। আজি অকণমান খাই আগবঢ়ালোঁ। ৰ'দত বহি কি ধুনীয়া লাগে ঠাণ্ডা দিনত। মই কিন্তু বেছিভাগে ৰেচিপিয়ে দি থাকোঁ, খোৱা বোৱাটো তেনেকৈ আগ নবঢ়াওঁ বাৰু। যিয়ে নহওক আজি আগবঢ়ালোঁ।
কেনে লাগিলে জনাব ৰ'দতে বহি আছোঁ বাই বাই